Good morning everyone, Chess School Asamole সকলোকে স্বাগতম জনাইছো। আজি পাজল নম্বৰ 2 ৰাতিপা 5টা বাজিছে আৰু পজিশনটো এইটো যেটো তোমালোকে বোৰ্ডত দেখিছা বগাৰ চাল white to play checkmate in 2 moves। এতিয়া ইয়াত সলিউশনটো কাৰণে চাবলৈ অকমান টাইম লবা চিন্তা কৰিবলৈ যদি ভিডিওটো পজ কৰা পজ কৰি লবা। কিং টু এস্কেপ কৰিবলৈ এটা স্কয়াৰ আছে। পনেৰে বিশপটো মাৰিব পাৰে। নাইটৰে ইয়াৰ পৰা চেক দিব পাৰে। মই কি কৰিছো পজিশনটো সিচুৱেশনটো বুজিবলৈ চেষ্টা কৰিছো। এই নাইটৰে ইয়াত কি কৰি আছে নাইটটো এটাটো খাব নোৱাৰে কিংয়ে কাৰণ নাইটৰে ডিফেন্ড কৰি আছে। পনেৰে কিন্তু ক্যাপচাৰ কৰিব পাৰে কিন্তু ইয়াত যাব নোৱাৰে। তাৰ মানে এই নাইটটোৱে কি কৰি আছে কলে এই স্কয়াৰটো ব্লক কৰি থৈছে। বিশপটোৱে এই স্কয়াৰটো ব্লক কৰি থৈছে। এতিয়া আমি দুটা চালত চেকমেট দিবলৈ কি কৰিব লাগিব আমি ডাইৰেক্ট কুইনটোৱে e1 ত যদি চেক দিও কাইন্ড অফ চেকমেট পজিশন হৈছে কিন্তু প্ৰবলেমটো কি আছে বিশপৰ সাপোৰ্টটো নাইকিয়া হৈ যায় কিং টেক্স বিশপ কৰি দিয়ে আৰু এটা ডেঞ্জাৰ হৈ আছে পন টেক্স নাইট কৰা তো আমি ইয়াত নাইটৰে এটা আৰু দুটা স্কেপ স্কয়াৰ ধৰি থৈছে তো আমি ইয়াত অকমান চিন্তা কৰি এই চালটো দিম বিশপ g2 দিস ইজ দা বেষ্ট মুভ কিয় এতিয়া পনেৰে নাইটটো খাব নেকি যদি পনেৰে নাইটটো খায় নাইটৰে f8 ত চেকমেট দিব ইয়াৰ কামটো এতিয়া এই নাইটটোৱে কৰি আছে এই এস্কেপ স্কয়াৰটো ব্লক কৰিছে আৰু এইটো এস্কেপ স্কয়াৰ এই বিশপটো যেটো আমি ইয়ালৈ আনিলো এটোৱে ব্লক কৰিছে তো নাইটটো খাব নোৱাৰে এটা যদি বিশপটো খাই দিয়ে যদি বিশপটো খাই কুইনটো e1 ত আহি আমি অথনি নিচিনা চেকমেট দিম ডিফাৰেন্সটো কি হৈছে কিংয়ে এই স্কয়াৰটোলৈ যাব নোৱাৰে নিজৰ পনটোৱে নিজকে ব্লক কৰি দিলে তো এটোৱে আসলে আজি পজিশন এটোৱে আসলে সলিউশন ভাল লাগিলে সাবস্ক্ৰাইব কৰি থবা লাইক কৰি থবা কাইলৈ আকৌ এটা আহিব ৰাতিপুৱা 5টা বজাত তেতিয়া লাগে বাই বাই